প্ৰতিবাৰে মেট্ৰিকৰ পৰীক্ষাৰ দিয়াৰ দিনাখন এই কথাটো আমাৰ মনলৈ আহে, নিশ্চয় আপোনালোকৰ মনলৈ আহে। ডিষ্টিংশ্যন, ষ্টাৰ, ফাৰ্ষ্ট ডিভিজন, ষ্টেণ্ড, এই ল'ৰাকেইজন বা ছোৱালীকেইজনীৰ মুখলৈ চোৱাতকৈ মই মুখলৈ চাওঁ মেট্ৰিকত অনুতীৰ্ণ বা তৃতীয় বা দ্বিতীয় বিভাগত কিবাকৈ উত্তীৰ্ণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি। তেওঁলোকৰ প্ৰতি মোৰ বেছি আগ্ৰহ জন্মে আৰু তেওঁলোকৰ প্ৰতি মনৰ ভিতৰতে এটা শ্ৰদ্ধা আৰু সন্মান জাগে। কিয় এনে হয়? আপোনালোকৰ এনেকুৱা হয় নেকি? আৰু এইবাৰ মেট্ৰিক পৰীক্ষাত প্ৰায় 2 লাখ ছাত্ৰ ছাত্ৰী ফেইল কৰিছে। গতিকে এওঁলোক ক'ত যাব? এওঁলোকে কি কৰিব? হয়তো এওঁলোকৰ কিছুমানে আমাৰ গাঁওখনৰ উৎসৱসমূহ ধৰি ৰাখিব, হয়তো ইয়াৰে বেছিভাগেই পথাৰখনলৈ যাব, বজাৰখনলৈ যাব, দুই এটা সৰু সুৰা ব্যৱসায় কৰিব, কিছুমানে আপোনাৰ শ্ৰমিক হ'ব, কৰ্মচাৰী হ'ব, কাৰোবাৰ ঘৰত দিন হাজিৰা কৰিব, ছিকিউৰিটি গাৰ্ড হ'ব, কোনোবাই ঠেলা চলাব, ৰিক্সা চলাব, কাৰোবাৰ গাড়ী চালক হ'ব, এনেকৈ বিভিন্ন ধৰণে নিয়োজিত হৈ থাকিব। ইয়াৰে একাংশই হয়তো আপোনাৰ কাম বিচাৰি বাহিৰলৈ গুচি যাব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু যাৰ বাবে এইসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা জন্মে, তাৰ অন্যতম কাৰণ হ'ল তেওঁলোকে ঘৰত থাকে, মাকৰ ওচৰত থাকে, দেউতাকৰ ওচৰত থাকে। বৃদ্ধ পিতৃ মাতৃ যেতিয়া মন যায় তেওঁলোকক পায়। ৰাতি দুপৰত যদি হাঁপানীত আক্ৰান্ত পিতৃয়ে চিঞৰি থাকে, সেই উঠি যোৱা ল'ৰাজনৰ কাষত থিয় হোৱা ছোৱালীজনী মেট্ৰিক ফেল, হয়তো কোনোবা হায়াৰ ছেকেণ্ডেৰী ফেল। আৰু এনেকুৱাও আপোনালোকে নিশ্চয় দেখিছেই, ভাল পঢ়া পাতি কৰিছিল, ষ্টেণ্ড কৰিছিল, ACS অফিচাৰ হ'ল, IPS অফিচাৰ হ'ল, ঘৰলৈ অহা সময় নাই তেওঁলোকৰ। তেওঁলোকে মাক দেউতাকৰ অসুখৰ সময়ত কাষত থিয় দিয়াৰ সময় নাপায়, টেলিফোনত খবৰ লয়। আনকি আমি এনেকুৱাও দেখিছোঁ, বহুতে আপোনাৰ নিজৰ পিতৃ মাতৃৰ বিয়োগৰ সময়তো ঘৰলৈ নগ'ল, ডাঙৰ অফিচাৰ, ACS অফিচাৰ। গতিকে এওঁলোকৰ তুলনাত এইসকল যিসকলে শৈক্ষিক ক্ষেত্ৰখনত বিফল হৈ ঘৰত থাকিবলগীয়া হৈছে, তেওঁলোক হাজাৰ গুণ শ্ৰদ্ধাৰ পাত্ৰ। আৰু মন কৰিব, এই ধৰি লওক মেজিটো কোনে সাজিছে ভোগালীত? ভঠেলি উৎসৱ, সভা, পূজা, তাৰ কামবোৰ কোনে কৰিছে? গুৱাহাটীৰ পৰা বা বিভিন্ন অঞ্চলৰ পৰা মানুহবোৰ যায় ভোগালীৰ সময়ত। এইবাৰ মেজিটো ভাল নহ'ল, মন্তব্য দিয়ে। আগতে আমি এনেকৈ বনাইছিলোঁ, তেনেকৈ বনাইছিলোঁ, মিছা কথা কয়। আচলতে তেওঁলোকে একোৱেই নকৰে, কেৱল পঢ়ি থাকে, পঢ়াত বাহিৰে একো চিনি নাপায়। গতিকে এই সাধাৰণভাৱে জীয়াই থাকি এই সমাজখন গঢ়ি তোলা লোকসকল কিন্তু মেট্ৰিক অনুতীৰ্ণ বা হায়াৰ ছেকেণ্ডেৰী অনুতীৰ্ণ। তেনে লোক বেছিভাগেই অশিক্ষিত। এনেকৈ নিজকে ব্যস্ত ৰাখি তেওঁলোকে সমাজখন যে তুলি ধৰিছে, এই কথাটো কিন্তু বিজ্ঞসকলে বৰ বিশেষকৈ চৰ্চা কৰা নাই বা তেওঁলোকক প্ৰাপ্য সন্মান বা মৰ্যাদাখিনিও দিয়া নাই। আৰু সেইকাৰণে আমি নিজে ব্যক্তিগতভাৱে এনেকুৱা সৰু মানুহৰ লগত আমাৰ সম্পৰ্ক বেছি। কাৰণ তেওঁলোকে আমাৰ দৰে কথা কৈ কৈ খোৱা নাই, তেওঁলোকে কাম কৰি খাইছে। আৰু সেইকাৰণে তেওঁলোকক মই শ্ৰদ্ধা কৰোঁ। এই যে লেখা পঢ়া বিৰাট সমদল কৰিছে, আজি টিভিয়ে ভিৰ কৰিছে তেওঁলোকৰ ঘৰত, তেওঁলোকে কি কৰে? 10 বছৰ পিছত তেওঁলোকৰ কিবা খবৰ থাকিবনে? তেওঁলোকৰ কিছুমানে ডাঙৰ ডাঙৰ চাকৰি কৰিব, আৰু ডাঙৰ ডাঙৰ চাকৰি কৰা বহু লোকেই চাকৰিটো পোৱাৰ পিছতে ঘৰখন বনাব, মাটি অলপ কিনিবলৈ চেষ্টা কৰিব, এখন গাড়ী কিনিব, নিজক লৈ ব্যস্ত হৈ থাকিব। তাৰপিছত ল'ৰা ছোৱালী ক'ত পঢ়াব, ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিব, এই লৈ ব্যস্ত থকাৰ সময়ত সামাজিক কৃষ্টি, সংস্কৃতি, পৰম্পৰা, লোকাচাৰ এইসকলৰ প্ৰতি বা এইসমূহ চৰ্চা কৰাৰ সময় তেওঁলোকে নাপায়। আৰু এই যে অশিক্ষিত মানুহ, মেট্ৰিক উত্তীৰ্ণ হ'ব নোৱাৰি ঘৰতে থাকি, মেট্ৰিক উত্তীৰ্ণ হ'ব নোৱাৰি বিভিন্ন কাম কাজত ব্যস্ত ৰাখি জীৱন যাপন কৰা লোকসকল সমাজৰ কাৰণে সাংঘাতিক ডাঙৰ সম্পদ, অমূল্য সম্পদ। তেওঁলোক আমাৰ শ্ৰদ্ধাৰ পাত্ৰ। আৰু এই কথাবোৰ আমি সাধাৰণ জনতাই বুজি উঠিব লাগে। অসমীয়া কৃষ্টি সংস্কৃতিক লৈ গৱেষণা কৰি একাংশই ডক্টৰেট হৈছে, পণ্ডিত হৈছে, কলেজৰ অধ্যাপক বিভিন্ন ধৰণৰ হৈছে। কিন্তু তেওঁলোকৰ কিমানে চৰ্চা কৰে? যিসকলে চৰ্চা কৰে তেওঁলোকৰ শৈক্ষিক অৰ্হতা কি, এই কথাবোৰ মাজে মাজে চাব লাগে, এই কথাবোৰ মাজে মাজে বিশ্লেষণ কৰিব লাগে। আৰু তেতিয়াই গম পোৱা যায় সাধাৰণ মানুহখিনি, সৰু মানুহখিনি আমি যাক ভাবোঁ, তেওঁলোকেই গোটেই কৃষ্টি সংস্কৃতি, ব্যৱসায় বাণিজ্য গোটেই বস্তুটো তুলি ধৰিছে, মূল ভেটি হিচাপে থিয় হৈ আছে। গতিকে পথাৰ, বজাৰ, সমাৰ বা গোটেই সামাজিক যিটো পৰিকাঠামো, সামাজিক ব্যৱস্থা, এই ব্যৱস্থাৰ মূল মানুহ হ'ল এওঁলোক। অৱশ্যে মাজতে এটা কথা কৈ থওঁ, আজিকালি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে যি তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰি আছিল, সেইসমূহত এতিয়া BA পাছ, MA পাছ লোকেও আবেদন কৰে। গতিকে সেই বাটটো এওঁলোকৰ মৰিছে। এওঁলোকৰ হ'ব কি? এওঁলোকৰ কাৰণে বিকল্প এখন ক্ষেত্ৰ কি, জগত কি? এওঁলোকৰ বিকল্প কৰ্মক্ষেত্ৰ এখন সৃষ্টিৰ কাৰণে কিন্তু চৰকাৰে গুৰুত্ব দিয়া উচিত। বিশেষকৈ ক্ষুদ্ৰ মজলীয়া উদ্যোগসমূহ নতুনকৈ গঢ়ি তোলা উচিত, যাতে তেওঁলোকে তাত কাম পায়। আৰু মন কৰিব, এনে লোকসকলে বৰণ নহলাই মুখা নিপিন্ধে বেছিভাগেই।
বেছিভাগ মানে প্ৰায় সংখ্যকেই এওঁলোকৰ 2 নম্বৰী নাই। এওঁলোকে নিজ হাতেৰে কৰিছে, খাইছে, নিজৰ ওপৰত নিৰ্ভৰশীল হৈছে। অৱশ্যে শেহতীয়া যিটো পৰিৱেশ পৰিস্থিতি, সামাজিক বাতাবৰণ, মদৰ সংখ্যা বাঢ়িছে নহয়, দোকানৰ সংখ্যা কিছুমান কিন্তু ধ্বংস হৈ যাব। কিছুমান ধ্বংস হৈ যাব, এইটো একদম নিষ্ঠুৰ সত্য। তাৰ মাজত যিসকলে নিজক গঢ়ে তেওঁলোকক ক'লোৱে নহয়, বিভিন্ন জাতীয় জীৱনৰ লগত সম্পৰ্কিত বিষয়সমূহ তেওঁলোকে ধৰি ৰাখিব। সভা, পূজা, বিবাহ, উৎসৱ, বিভিন্ন উৎসৱত তেওঁলোকে ভেটি হিচাপে থিয় হৈ থাকিব। গতিকে তেওঁলোকক আমাৰ সশ্ৰদ্ধ প্ৰণাম। ধন্যবাদ।